জয় বাবা কেদাৰনাথ। নিজৰ চকুকেইটাৰ ওপৰতে বিশ্বাস হোৱা নাই যে আমি আজি ইয়াত আহি পালোহি। আজি বাবাৰ গোটেই স্থানত আমি ভৰি দি আছোঁ। চাৰিওফালে চাই মনবিলাক এনেকুৱা কেনেকুৱা আমি বুজাব পৰা নাই। এতিয়া আমাৰ বৰাক লাইন পাতিবলৈ দি থৈ দিছোঁ, কিন্তু মই থাকিব নোৱাৰিলোঁ। এইফালে চাৰিওফালে কি হৈ আছে কি নহয় বোলো চাই আহোঁ, এপাক ৰ'ব নোৱাৰিলোঁ আৰু। এই চব চাৰিওফালে এতিয়া কাম বনবিলাক চলি আছে, বনাই আছে নতুনকৈ। ভাঙাবিলাক দেখিছেই, চব বনাই আছে নতুনকৈ। তথাপিও গোটেই চাৰিওফালে খালী ভক্তসকলে ইয়াত ভৰি পৰি আছে। কাৰণ আজি কপাট খুলিছে। আজি মে' মাহৰ আজি 10 তাৰিখ। 10 তাৰিখে বছৰটো প্ৰথম দিন হয়, কপাট খোলাৰ প্ৰথম দিন হয়। আজিৰ দিনটোতে তেওঁলোকে কপাট খোলে। আৰু সঁচাকৈ বোলে আজিৰ দিনটোত গোটেই দেৱ দেৱতাসকলো ইয়াতে হেনো বিচৰণ কৰি ফুৰে। সেইকাৰণে আজিৰ দিনটোত ইয়াত এই জেগাডোখৰত থাকিবলৈও বহুত ভাগ্য লাগিব। বহুত দিনৰ পৰা ভাবি আছিলোঁ যে কপাট খুলিব, সেইদিনা আমি তাত উপস্থিত থাকিম। কিন্তু আজি আমাৰ সপোনবিলাক সঁচাকৈ পূৰা হৈ গ'লগৈ যে আজিৰ দিনটোত আমি ইয়াত এই স্থানত আমি উপস্থিত আছোঁগৈ। কেনেকুৱা লাগিছে, মনবিলাক যে বুজাবই পৰা নাই। চাওকচোন কিমান ধুনীয়াকৈ গোটেই ভক্তসকল চাৰিওফালে খালী ভক্তসকলেই ভৰি আছে, নধৰা হৈ আছেগৈ। ৰাতিপুৱাটো ইয়াত অপেনিং কৰি গ'লগৈ। আমি সেইখিনি সময় আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, কাৰণ ইমানেই ভিৰ আছিলে আৰু মানুহবিলাকো ভিতৰত আহিব দিয়া নাছিলে। এতিয়া লাইন পাতি থকা অৱস্থাত ৰখিব নোৱাৰিলোঁ, কিন্তু এপাক চাই যাওঁ বোলো। তথাপিও আমি ইফালে লাইন পাতিহে এনেকৈ সোমাবলৈ ভিতৰত দৰ্শন কৰিব লাগিব। সেইকাৰণে প্ৰথমতে আমি বাহিৰত কেনেকুৱা ধৰণৰ চলি আছে আপোনালোকক দেখুৱাই আছোঁ, চাওক। जय हो शंकरा, आदिदेव शंकरा। तेरे जाप के बिना चले ये सांस किस तरह। मेरा कर्म तू ही जान, क्या बुरा है क्या भला। तेरे रास्ते पे मैं तो आंख मूंद के चला। तेरे नाम की जोत ने सारा हर लिया तमस मेरा। আৰু ভক্তসকল মই ইয়াতে এটা কথা কওঁ, এইবিলাক দেখিছে নহয়, ৰেলিংবিলাক যে আছে দেখিছে, এনেকৈ ফুল লগাই থৈছে। এই ৰেলিংখিনিত একচুৱেলি এই ৰেলিংখিনিৰ ফালে এইবিলাক মানুহবিলাক যে দিছে, এইখিনি গোটেইখিনি VIP লাইন হয় দেই। এই VIP লাইনখিনি মানুহখিনিক VIP মানুহখিনিক এইফালে এক্সট্ৰাকৈ লাইন পাতিব দিয়ে। আৰু ইফালে ইমান দূৰ দূৰৰ পৰা অহা মানুহখিনি ইমান ৰাতিপুৱাৰ পৰা লাইন পাতি তেওঁলোকে দৰ্শন কৰিবলৈ নাপায়। কিন্তু ইয়াত এতিয়া মানুহ আমাক বেয়া পালেও নহয়, এতিয়া ইয়াত আহিহে যিখিনি দেখিছোঁ ক'বলৈ মই বাধ্য পৰিছোঁ যে মানুহখিনি VIPখিনিক সোমাবলৈ দিয়ে আৰু ইফালে মানুহখিনি ৰখাই থয়। সেইকাৰণে এই মানুহখিনি বাকী যিখিনি ৰাতিপুৱাৰ পৰা থিয় হৈ আছে, সেই মানুহখিনি কি অৱস্থা হৈ যায়গৈ, তেওঁলোকে কিয় বুজি নাপায়গৈ। এই বস্তুটো দেখি পেলাই খুব অলপ বেয়া লাগিলে। তথাপিও চাওঁচোন বাৰু, আমি কিমানখিনি পাৰোঁ আগবাঢ়োঁ। ইয়াত দৰ্শন কৰিবলৈ পাৰোঁ নে নোৱাৰোঁ সেইখিনি আপোনালোকক দেখুৱাবলৈতো নোৱাৰিমেই ভিতৰত। আহক দেখুৱাওক। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক আমি এই মন্দিৰৰ বেক চাইডটোৰ ফালে লৈ আহিছোঁ, কেমেৰা সেইফালে দেখুৱাই আহিছোঁ। সেই দূৰণিত যে সেই ডাঙৰ শিলটো দেখিছে যে, সেইটোৱে হৈছে ভীমশিলা। ভীমশিলাটোৰ বিষয়ে সকলোৱে জানে। সেইটো যেতিয়া 2013ত যেতিয়া কেদাৰনাথত সুনামি আহিছিলে, সুনামিৰ সময়ত সেই শিলটোৱে বাগৰি আহি পেলাই এই মন্দিৰটোৰ, আমাৰ কেদাৰনাথ মন্দিৰৰ প্ৰটেকশ্যনটো দিছিলে। তাৰমানে দুইফালৰ পৰা যেতিয়া পানী চব ফালৰ পৰা বাঢ়ি আহিছিলে, এই পাথৰটোৱে পানীৰ দুভাগ কৰি পেলাই মন্দিৰটো সুৰক্ষা কৰিছিলে। আৰু বহুতখিনি শৰণাৰ্থীসকল সেই সময়তে এই মন্দিৰটোৰ ভিতৰতে সোমাই পেলাই নিজৰ সুৰক্ষাটো ভগৱানৰ ওচৰত কামনা কৰিছিলে। আৰু সেই শিলটোৱে ভগৱানৰ নিচিনাকৈ আহি পেলাই সকলোকে সুৰক্ষা কৰিলে। তাকে আমি দেখুৱাই আছোঁ আপোনালোকক। এতিয়া যিমানে সময় হৈ আহি আছেগৈ, মানুহবিলাক আৰু আহি আছে, গোটেই ভৰি পৰিছেগৈ। প্ৰথম ৰাতিপুৱা সময়তো ইমানখিনি নাছিলে, আজি প্ৰথম দিন বুলি আৰু মানুহ আহিয়ে আছে। ইয়াতকৈ আৰু বেছি হৈ যাবগৈ মানুহ। আৰু এতিয়া প্ৰায় 4টা, 4:30 বাজিব হৈছেগৈ। ইয়াতে দেখিছোঁ যে এতিয়া বতৰ বেয়া কৰি আনিছে, লাহে লাহে ডাৱৰবিলাক তললৈ নমাই আনিছেগৈ। খুব ঠাণ্ডা, এতিয়া লাহে লাহে খুব বেছি ঠাণ্ডা পৰি আহিছে। আৰু চাগে সম্ভৱ আৰু অলপ দেৰি পিছতে ইয়াত বতাহ ধুমুহা আহিব পাৰে।
আৰু আমাৰতো এতিয়া দৰ্শন কৰা হৈ গ'লগৈ, কিন্তু দৰ্শন কৰাৰ ভিতৰতকৈ কেমেৰা নিব নিদিয়াৰ কাৰণে আপোনালোকক দেখুৱাবলৈ নহ'লে। কিন্তু মন্দিৰ ভাগ ভিতৰৰখিনি দৰ্শন কৰি মনটো খুব ভাল লাগিলে। সেইটো কাৰণে এতিয়া আমি এই সন্ধিয়া সময়কণ ইয়াতে আজি থাকি দিম বুলি ভাবিছোঁ, কাৰণ ইয়াৰ পৰা এতিয়া যাবলৈচোন আমাৰ একো মনেই কৰা নাইগৈ, ইয়াতে ভাল লাগিছেগৈ। সেইকেইজনৰ চব মানুহে ইয়াতে তেনেকৈ বহি পেলাই তেনেকৈ আছেগৈ। আৰু বতৰটো বেয়া কৰিছে যদিও মনটোত ভয় নাই, ভোলেনাথ আছে বচাব। তথাপি মানে ইয়াতে যাব, কিন্তু আজি যাবলৈ মন নাই, ইয়াতে থাকি দিম বুলিয়ে ভাবিছোঁ। रहेगी तेरी आस्था, क्या समय क्या प्रलय, दोनों में तेरी महानता महानता महानता। सीपियों की ओट में मोतियां हो जिस तरह। ওম শ্ৰী কেদাৰনাথ নম। আমি কালি ৰাতি ইয়াত কেদাৰনাথতে থাকিলোঁ, আৰু কালি ৰাতি বতৰ বহুত বেয়া আছিলে। সেইকাৰণে ভোলেনাথে চাগে আমাৰ সুৰক্ষাৰ কাৰণে কালি আমাৰ যোৱাৰ হেৰি নকৰিলে আৰু আমাক ইয়াতে তেওঁৰ চৰণতে ৰাখিলে। আৰু আজি ৰাতিপুৱা এতিয়া 5টা বাজিছে, আমি উঠি পেলাই কেদাৰনাথ মন্দিৰৰ আকৌ দৰ্শন কৰিবলৈ, আমি তেনেই কাষতে আছিলোঁ বাৰু, ইয়াৰ ওচৰতে কেম্প এটা লৈ পেলাই। আৰু ইয়াত এতিয়া ৰাতিপুৱা আমি দৰ্শন কৰি পেলাই আকৌ মানে বাহিৰেদি দৰ্শন কৰিম, কাৰণ ভিতৰেদি কালি কৰা হ'ল। এতিয়া ৰাতিপুৱা দেখিছেনে কিমান ভিৰ, ৰাতিপুৱা 3টা 3:30টাৰ পৰা বোলে পূৰা লাইন লাগি আছে মানুহৰ মানে শৰণাৰ্থীসকলৰ দৰ্শন কৰিবৰ কাৰণে। এতিয়া আমি সকলোখিনি চাই মেলি আকৌ ইয়াৰ পৰা আমি যাৱাৰ আৰম্ভ কৰিম, কাৰণ আকৌ আমি ট্ৰেক কৰি পেলাই ইয়াৰ পৰা গৌৰীকুণ্ডলৈকে যাবগৈ লাগিব। তো আমি আৰম্ভ হৈছোঁ, ফ্ৰেছ হৈ পেলাই এতিয়া আমি যাম গৌৰীকুণ্ডৰ কাৰণে। জয় বাবা কেদাৰনাথ। আমি এতিয়া ইয়াৰ পৰা যাবলৈ আৰম্ভ কৰিছোঁ, আৰু ইয়াৰ পিছত আমি যাম অসীমত হৈ চোপ্তা হৈ এনেকৈ তুংনাথ মন্দিৰৰ আগেদি এতিয়া আমি বদ্ৰীনাথ মন্দিৰলৈ গৈ আছোঁ। আৰু ইয়াতে আপোনালোকক সকলোকে এটা কথা জনাওঁ যে আমাৰ বিশেষ কিছুমান বিসংগতিৰ কাৰণে আমাৰ ভিডিঅ'বিলাক ঠিক হোৱা নাই, আমাৰ ভইচবিলাকো ভাল হোৱা নাই। সেইকাৰণে আপোনালোকৰ পৰা আমি ক্ষমা বিচাৰিছোঁ। আপোনালোকে যিসকলে হয়তো বেয়া পাইছে চাগে, কেনেকুৱা ভিডিঅ' কোৱালিটি কেনেকুৱা হৈছে বা ভইচটো ভালকৈ ওলোৱা নাই। কিন্তু এইটো নহয় যে আমি বহুত ট্ৰাই কৰিম, আগলৈও আমি ট্ৰাই কৰিম যে ইয়াতকৈ আমি আৰু ভাল কৰিবৰ কাৰণে আমি ট্ৰাই কৰিম। আৰু কেদাৰনাথলৈতো অহাৰ প্ৰতি বছৰে ইচ্ছা আছে, ভগৱানে যাতে আমাক সদায় প্ৰতি বছৰে মাতক, আমি আহিবলৈ আমি বিচাৰোঁ। আৰু মই বিচাৰোঁ যে মই সদায় ইয়াতে থাকি যোৱাটোৱে বিচাৰোঁ, কিন্তু এইটো সম্ভৱ নহয়। কিন্তু প্ৰতি বছৰে এবাৰ হ'লেও দৰ্শন কৰাটো বিচাৰোঁ। আপোনালোকেও যদি বিচাৰে আহিব পাৰে, ইয়াতে ধুনীয়া সকলোখিনিয়ে সুবিধা আছে। আমিও কালি ইয়াতে আছোঁ ধুনীয়াকৈ কেম্প লৈ পেলাই, ইয়াত একো অসুবিধা হোৱা নাই। আপোনালোকে মানুহে ভাবে যে কেনেকৈ যাম, কিন্তু খোৱা বোৱা এইবিলাকো এতিয়া অসুবিধা নাই। ইয়াতে আপোনালোকে নিজৰ ব্যৱস্থা কৰি লৈ আহিব পাৰে, বা ইয়াতে ভাণ্ডাৰ চলিয়ে থাকে, একো অসুবিধাই নাপায়। মুঠতে সকলোখিনিকে মই ক'ব বিচাৰোঁ যে আপোনালোকে যিসকল আগ্ৰহী তেওঁলোকে আহিব বিচাৰে, ইয়াত একো অসুবিধা নাপায়। আৰু খুব ভাল লাগে, খুব ভাল এটা পৰিৱেশ। ইমান দূৰৰ পৰা আহিছোঁ যদিও আমি একো অসুবিধা পোৱা নাই। আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি আপোনালোকে ছাবস্ক্ৰাইব কৰিলে বা কমেণ্ট কৰিলে বা শ্বেয়াৰ কৰিলে, লাইক কৰিলে আমি বহুত সাহস পাওঁ, বহুত উৎসাহ পাওঁ। আৰু কিবা যদি ইয়াত আমাৰ ভুল হৈছে সেইটো ক্ষমা কৰি দিব, মানে ধৰি লওক কিছুমান ইনফৰ্মেশ্যনত আমি যিমানখিনি। আৰু ইয়াতে এটা মই কথা ক'ব বিচাৰোঁ যে যিসকলে নিজে ৰাইড কৰি আহিব বিচাৰে, কেনেকৈ আহিব লাগে, কেনেকৈ ইয়াত কেদাৰনাথ আহিব পাৰে, তাৰ ইনফৰ্মেশ্যন যদি জানিব বিচাৰে আমাক কমেণ্ট বক্সত সুধিব, আমি আপোনালোকক সকলোখিনি ইনফৰ্মেশ্যন দিব পাৰিম। ধন্যবাদ। शंकरा आदिदेव शंकरा तेरे जाप के